মন্ত্ৰী তুলিৰাম ৰংহাঙে প্ৰধানমন্ত্ৰীক লগ পালে এইটো দাবী দি আছে আৰু সজোৰে দাবী দি আছে হয় নহয় ৰাষ্ট্ৰপতিকো দিছে প্ৰধানমন্ত্ৰীকো দিছে তুলিৰাম ৰংহাঙে একদম 244 এই দাবী দিয়ে আছে পুৰা আৰু আমিতো আছো কাৰ্বি আংলঙৰ ৰাইজৰ কাৰণে ভালেই হ'ব ৰাইজে বিচাৰা মনৰ দাবী এটা আজি সাংবাদিকৰ কাৰণে কিবা কিবি কৰি ভূপেন বৰাই কাৰ বিধ্বস্ত হোৱাৰ কথা আৰে তেওঁ এইবোৰ এনে কৈ থাকে আপোনালোকে একদম বিশ্বাস নকৰিব কংগ্ৰেছৰ কোনো নেতাৰ কথা বিশ্বাস নকৰিব যোনে টিভিত বেছিকৈ কয় সিয়ে সোনকালে জইন কৰি গতিকে আপোনালোকে কোনো কংগ্ৰেছৰ লিডাৰৰ কথা বিশ্বাসে নকৰিব কংগ্ৰেছৰ লিডাৰৰ লগত কথা তেওঁলোকৰ ষ্টেটমেণ্ট দিয়াৰ আগতে তেওঁলোকৰ মোবাইলবোৰ চেক কৰিব লাগে যে আপোনালোকে বিজেপিৰ লগত কথা পাতি আছে কিনা এইবিলাক অভিযোগ মই কমেণ্ট দিব খোজা নাই কিন্তু ছ'চিয়েল মিডিয়াত ওলাইছে চেকৰ কপিও ওলাইছে গতিকে বিভিন্ন সংস্থা আছে তেওঁলোকে বিষয়টো বিচাৰ বিবেচনা কৰিব আৰু এইটো মোৰ এখতিয়াৰৰ ভিতৰত নপৰে কাৰণে মই সোমাব কি কৈছে কংগ্ৰেছৰতো গোটেই কেইগৰাকী প্ৰাৰ্থীয়ে আমাৰ মতে হৈছে কাৰ্বি আংলঙত 24 চনত আমি এখন ৰাজ্যিক ইউনিভাৰ্চিটি কাৰ্বি আংলঙত আমি আৰম্ভ কৰাৰ কথা ভাবি আছো লাহৰীঘাটত কালি ভূপেন বৰাই কৈছে যে নগাঁও সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপটে অসমৰ 14খন লোকসভা সমষ্টিৰ তেওঁ কালি অদ্ভুত কি কথা ক'লে মই নাজানো তেওঁ লাহৰীঘাটত কালি ইফতাৰ কৰিছে আৰু লাহৰীঘাটত ইফতাৰ কৰি ক'লে যে লাহৰীঘাটে যি সিদ্ধান্ত লয় সেইটোৱে উজনি অসমে সিদ্ধান্ত লয় মইতো বুজি নাপালো মৰিগাঁও বা লাহৰীঘাটত ইফতাৰত লোৱা সিদ্ধান্ত এটা যোৰহাট শিৱসাগৰৰ মানুহে কিয় মানিব এইটো আপোনালোকে ভূপেন বৰাকে সুধিব একচুৱেলি ভূপেন বৰাইও কি কৈ থাকে তেওঁ ইফাল সিফাল দুই কুল ৰক্ষা কৰি ক'ব লাগে গতিকে তেওঁ মাজে মাজে কিবা কিবি কৈ থাকে সেইটোকে কিন্তু তেওঁ দুই কুল ৰক্ষা কৰি কৈ থাকে আৰু বেছি সময় কংগ্ৰেছৰ ক্ষতি হোৱা কথাটোকে তেওঁ কৈ থাকে কাৰণ লাহৰীঘাটত ইফতাৰত কোৱা কথা এটা যোৰহাটৰ মানুহে কিয় শুনিব শিৱসাগৰৰ মানুহে কিয় শুনিব তেওঁ কৈছে যে আমি য'ত থিয় হৈ আছো বা মধ্য অসমে লোৱা সিদ্ধান্ত এটাই উজনি অসমত শুনিব কি হ'ল জানো ইফতাৰত কি খালে যিহেতুকে দুজন প্ৰাৰ্থী আছে এজন জয়ৰাম ইংলেং CM আছিলে কাৰ্বি আংলং টাউন কাউন্সিল আৰু এজন আছে অমৰ সিং পিছত তেওঁ যদি CM আছিলে তেওঁৰ চাগে যথেষ্ট ভোট থাকিব নেকি 3 লাখ ভিতৰত ব্যৱধান হ'ব আছে জানো জয়ৰাম ইংলেঙৰ ভোট আছে বুলিতো মই শুনা নাই আৰু যিখিনি অলপ চলপ ভোট আছিলো এইখিনিতো জইনে কৰি দিলে কাউন্সিল ইলেকশ্যনতো তেওঁতো ঘৰৰ পৰাই ওলোৱা নাছিল গতিকে এইবিলাক উঠিছে আৰু কোনোবা এজনটো উঠিব লাগে সংখ্যালঘু এলেকাত আমাৰ চৰকাৰৰ দিনত সংখ্যালঘুসকলৰ প্ৰতিও কোনো অন্যায় হোৱা নাই আমি সকলোৰে কাৰণে সমানে কাম কৰি আছো গতিকে তেওঁলোক যিমানে বিজেপি দলত আহে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উন্নয়নৰ প্ৰক্ৰিয়াটোত অংশ ল'ব পাৰিব আৰু দূৰে দূৰে থাকিব লাগিব সেইকাৰণে মই ভাবো যে যদি কোনোবাই যোগদান কৰিছে এইটো ভাল কথা আমিতো সকলোকে বিচাৰো সবকা সাথ সবকা বিশ্বাস আমিনুল ইছলামে হৰুৱাব পাৰে হৰুৱাব নোৱাৰিব পাৰে মই নাজানো কিন্তু বৰ্তমান তেওঁলোকৰ তাততো নগাঁৱৰ পলিটিক্সটো এতিয়ালৈকে আমিনুল ইছলামেও কয় তেওঁ জিকিব প্ৰদ্যুৎ বৰদলৈ কয় তেওঁ জিকিব কিন্তু আপোনালোকে টিভিত পেপাৰত মানুহৰ লগত কথা পাতিলে দেখিব যে এইবাৰ নগাঁও আসনখন সুৰেশ বৰাই পাব বিজেপিৰ প্ৰাৰ্থী মাথাউৰিটো ইমান ধুনীয়া কাম আমাৰ চৰকাৰে কৰি আছে আৰু কাম আমি হাতত ল'বৰ কাৰণে ৰেডি আছো খালি অলপমান ৰাইজে ওচৰ চাপি আহিলে চব কাম মই এইটোৱে কৈছো যে বিধানসভা নিৰ্বাচনত যি আছিলে তাৰ পিছত বিজেপিয়ে বহুত কাম কৰিলে কেনেকুৱা তালাক আইন আনিলে তালাক বন্ধ হ'ল বাল্য বিবাহ বন্ধ হ'ল ল'ৰা ছোৱালীয়ে বিনা পইচাত চাকৰি বাকৰি পালে এতিয়া বহু বিবাহ বন্ধ হ'ব গতিকে
সংখ্যালঘুৰ অঞ্চলৰ ছোৱালী মহিলা আৰু নিবনুৱা যুৱকসকলে বিজেপিত এইবাৰ আকৃষ্ট হৈছে। গতিকে এইখিনি মানুহে আজি ভোট দিব বুলি মই আশা কৰিছো, নিদিলেও 2032 দিব। মই ইমানটোলৈকে ৰিচাৰ্চ কৰা নাই, মই ইমান গৱেষণা কৰি থকা নাই, খালি আমি ভাল কামবোৰ কৰি গৈছো। তালাক আইন বন্ধ কৰিলো, বহু বিবাহ বন্ধ কৰিলো, বাচ্চাৰ বিয়া বন্ধ কৰিলো, য'ত য'ত মথাউৰি নাই তাত মথাউৰি বনালো, য'ত ৰাস্তা নাই তাত ৰাস্তা বনালো। যি মানুহে আগতে অংগনবাদীৰ কাৰণেও 10 লাখ টকা ঘোষ দিব লাগিছিল, তাৰ বিনা পইচাত চাকৰি পালে। গতিকে মই আগতে কৈছো যে ভোট নালাগিলেও উন্নয়নটো কৰিমেই। গতিকে উন্নয়ন হৈ গ'ল আজি 3 বছৰ, আৰু বহুত উন্নয়ন। কিন্তু এইটো কথা ঠিক যে সংখ্যালঘু অঞ্চলৰ মহিলা আৰু ছোৱালীবিলাকৰ দোৱা এইবাৰ আমাৰ লগত। ভোট আছে নে নাই মইতো ক'ব নোৱাৰো। এইবাৰ ভাল ঘোষণা কৰিছো যে যিমান ছোৱালী মেট্ৰিক পাছ কৰিব, কলেজত নাম ল'লে 10,000 টকা, যদি ডিগ্ৰীত নাম লগায় 12,500, আৰু পোষ্ট গ্ৰেজুৱেটত নাম লগালে 25,000 টকা চৰকাৰে। আজমল আৰু ৰকিবুল হুছেইনৰ কথাক লৈ মোৰ কোনো ইণ্টাৰেষ্ট নাই। ধুবুৰীত আমাৰ ধুবুৰীত মই গিভ আপ প্ৰথম দিনাই কৰি থৈছো। কিন্তু ধুবুৰীৰ 4টা বিধানসভা সমষ্টিত আমি লিড পাম, আৰু সেই লিড পালে বিধানসভাত আমাৰ ফলাফল ভাল। লোকসভাতো আমাৰ প্ৰাৰ্থী আছে, চেষ্টা কৰি আছে, বা সৰুঙাই যদি জিকি যাব এইটো বেলেগ কথা। কিন্তু বৰ্তমানলৈকে আমাৰ জিকাৰ সম্ভাৱনা কম। যেতিয়া ধুবুৰীত প্ৰচাৰত যাম তেতিয়া গম পাম যে জিকাৰ পৰিৱেশটো আছে। মই নাজানো এইবিলাক, মোৰ ধুবুৰীলৈ ইণ্টাৰেষ্ট নাই। সেইটো কাৰণে আমি বহুত ভাল কাম কৰি আছো। এইবাৰতো যিমান মানুহৰ হাতত ৰেচন কাৰ্ড থাকে প্ৰত্যেকটো পৰিয়ালতে অৰুণোদয়। গতিকে আঁচনিৰ পৰা কোনো বাদ যাবই নোৱাৰে। এইবিলাক আমি ভাল। দৰৱৰ দাম বাঢ়াৰ মই তেনেকে খবৰটো পোৱা নাই, কাৰণ আমিতো 5 লাখ টকাৰ কাৰ্ড দিয়ে দিছো, বিনামূলীয়া দৰৱেই পায় মেডিকেলত। আপুনি 14লৈকে আপুনি কিয় ঘূৰি গ'ল? এতিয়া 23ত হঠাতে 14টো কিয় মনত পৰিল? এতিয়া 23ৰ কথা কওক, ইলেকশ্যন আছে 23ত, আপুনি ঘূৰি গৈছে 14ত।